হেল্ল' এভৰিৱান, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ 1 বছৰ পুৰণা বিয়াৰ ফৰ্মালাডাল আজি মই এটা ধুনীয়া কাম কৰিবলৈ গৈ আছোঁ। কি কৰিবলৈ গৈছোঁ এইটো অলম'ষ্ট ফটোত থাম্বনেইলৰ ফটোত দেখি গম পাইছেই চাগে। আৰু এয়া মোৰ বিয়াৰ ফটো। আৰু এই দুখন ফটোৰ ভিতৰত মই ভাবিছোঁ প্ৰথমখনেই মই কামত লগাম। আৰু আজি কি কাম লগাম আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাই যাব। আৰু এয়া মই লৈছোঁ ৰেজিন। হয়, আজি মই ৰেজিন আৰ্ট কৰিবলৈ গৈ আছোঁ। মোৰ বিয়াৰ ফৰ্মালাডাল মই ষ্ট'ৰ কৰিবলৈ গৈ আছোঁ ফৰ লাইফ টাইম। আৰু কেনেকৈ ইয়াক মই লাইফ টাইমৰ কাৰণে একদম ছেট কৰি দিওঁ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাম। গতিকে আহক এতিয়া ষ্টাৰ্ট কৰোঁ মই কৰিয়ে দিলোঁ। আৰু ইয়াত দেখিবলৈ পাৰিছে মই জাষ্ট প্ৰচেছটো দেখাই গৈছোঁ কেনেকৈ কি কৰোঁ আপোনালোকে চাই যাব। ইয়াত দেখিছে মই ৰেজিন আৰু হাৰ্ডেনাৰ মিক্স কৰি লৈছোঁ এটা প্ৰপৰ্শ্যনত। আৰু ৰেজিন মল্ডখনত দি লৈছোঁ। তাতে মোৰ বৰমালাৰ ফুলকেইডাল মই তাতে এপাহ দুপাহকৈ চেগি দি দিছোঁ। এটা জোন টাইপত কৰি দিছোঁ, আধালৈ দিছোঁ, গোটেইখিনি দিয়া নাই। আৰু ইয়াতে মই পাৰ্ল গুটি ডাঙৰ ডাঙৰ কেইটামান লৈছোঁ আৰু সেয়া এনেই ডেক'ৰেট কৰি দিছোঁ। আৰু গ'ল্ড ফ্লেক্স কেইটামানো দি দিছোঁ। ইয়াৰ ওপৰত দিবলৈ কাৰণে টপ কোট ৰেজিন কোটিংখিনি মই আকৌ মিক্স কৰি ইয়াতে অলপমান এনেকৈ মিক্স কৰি আছোঁ ফাইনেল কোটটো ইয়াত দিবলৈ কাৰণে। তাৰপিছত মই ভাবিলোঁ ইয়াতে এটা টুইষ্ট দিওঁ, ৰিয়েল ফ্লাৱাৰ্ছ কেইডালমান মোৰ বহুত ভাল লাগে। আমাৰ দুৱাৰ মুখতে এইকেইডাল ফুল লাগি আছে, তাকে ভাবিলোঁ ইয়াও দি চাওঁ কেনেকুৱা লাগে, এক্সপেৰিমেণ্ট কৰি চাওঁ আৰু ভাল লাগেনে নাই, সেইকাৰণে দি দিছোঁ। আৰু একে টপ কোটটো ইয়াতে দি দিছোঁ আৰু অলপমান ইভেনলি স্প্ৰেড কৰি দিছোঁ গোটেই ছাইডটোত। মৰ্ণিং উঠিলোঁ আৰু মই কামটো কালি ৰাতিয়ে কৰিছিলোঁ। আৰু মৰ্ণিঙলৈ এতিয়া অলম'ষ্ট হাৰ্ড হৈ গৈছে। আৰু ছাইডত মই গল্ডেন কালাৰ ফেব্ৰিকেদি এয়া পেটাৰ্ণবোৰ আঁকি দিছোঁ একদম ছাইডত। আৰু মাজতো অকণমান পেটাৰ্ণ আঁকি দিছোঁ যাতে ভাল দেখক। আৰু এয়া চাওক দুপৰীয়া একদম ফুল্লি হাৰ্ড হৈ গৈছে। এয়া ধুনীয়াকৈ এৰি আহিছে মল্ডটোৰ পৰা। আৰু এইখিনিতে ভাবিছোঁ আৰু অলপ ইয়াতে ডেক'ৰেশ্যন কৰোঁ, কাৰণ বেছি চিম্পল লাগিছে। সেইকাৰণে মই ইয়াতে এয়া ফেভিকল এইটো টিউবেৰে গ্লুটো লগাই দিছোঁ। আৰু বাউণ্ডেৰীটোত পাৰ্ল লগাই দিম, হাফ পাৰ্ল গুটি এইবোৰ থাকে সেয়া মই আনি লৈছোঁ আৰু এটা বাউণ্ডেৰী কৰি দি দিছোঁ। এটা নহয়, একচুৱেলি মই দুটা বাউণ্ডেৰী দিম বুলি ভাবিছোঁ, কাৰণ ফটোখনত স্পেচ বহুত আছে। সেইকাৰণে মই ভাবিছোঁ দুটা বাউণ্ডেৰী দিলেই বেছি ভাল লাগিব। এই এটা বাউণ্ডেৰী দি হ'ল, এতিয়া এইটো বাউণ্ডেৰীও মই দি দিম। এইখিনি অকণমান শুকাই লওক আঠাটো। আৰু এতিয়া হেঙিং কৰি থৈ দিম বুলি ভাবিছোঁ, সেইকাৰণে ৰছী লৈছোঁ আৰু দুটা ফুটা কৰি লৈছোঁ। ফুটা কৰিবলৈ কাৰণে একেবাৰে সহজ, গজালেদি এনেকৈ ফুটা কৰি ল'ব পাৰি। আৰু এয়া দুটা বাউণ্ডেৰী হৈ গ'ল। ইটো শুকোৱাৰ পিছত ইটো বাউণ্ডেৰীও দি দিলোঁ পাৰ্লৰে। আৰু এইটো হৈছে কমপ্লিট লুকটো। কেনেকুৱা লাগিছে কমেণ্ট দ্বাৰা জনাব। যদি আজি মোৰ এই কামটো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলটো, আৰু বেল আইকনটোৰ লগত থকা ক্লিক কৰি থৈ দিব। লগ পাম মোৰ নেক্সট ভিডিঅ'। টিল দেন বাই বাই।